ৰাজ্যজুৰি ৰঙৰ উৎসৱ ফাকুৱাৰ উৎসৱমুখৰ পৰিৱেশ আৰু যিসমূহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ মন্দিৰসমূহ আছে সেই মন্দিৰসমূহতো উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। পুৱাৰে পৰা আমি বিভিন্ন স্থানৰ দৃশ্যাংশ ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তত উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত যি শ্ৰী শ্ৰী মহাপ্ৰভু দৌল গোবিন্দ মন্দিৰ আছে সেই দৌল গোবিন্দ মন্দিৰ চৌহদত উপস্থিত আছোঁ আৰু ইয়াৰে পৰিৱেশ আমি ND24 দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিম। সতীৰ্থ আমাৰ হৰি আছে, হৰিৰ কেমেৰাত বন্দী হৈছে, সেই দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ দৃশ্যাংশ। যথেষ্ট সংখ্যক ভক্তৰ ইয়াতে সমাগম ঘটিছে। যিহেতু 5 দিনীয়া কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত এই যি দৌল গোবিন্দ মন্দিৰ আছে মন্দিৰত দৌল উৎসৱ আয়োজন কৰা হয়। এইবেলিও তেনেধৰণে 5 দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ আয়োজন কৰা হৈছিল আৰু আজি তৃতীয় দিনত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে সেয়া দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ আৰু অজস্ৰ ভক্ত বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু আজিৰ দিনটোত সেৱা গ্ৰহণ কৰাৰ বাবে এনেধৰণে আহিছে। যিহেতু ঐতিহ্যমণ্ডিত যি এই দৌল উৎসৱ আছে সেই দৌল উৎসৱত এটা পৰম্পৰা আছে যে উত্তৰ গুৱাহাটীৰ ৰাইজে কালিৰ দিনটোত অৰ্থাৎ কালিৰ দিনটোত তেওঁলোকে গোসাঁই যি ফাকুৱা পৰ্ব সেই সমাপন কৰিছে আৰু আজিৰ দিনটোত তেওঁলোকে ফাকুৱা খেলিব। এনেধৰণে আমি দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। বিষয়ববীয়াসকল আছে, কিছু কথা পাতিম। মই অকণমান আহিলে ভাল হ'ব, উঠি আহক। যিহেতু উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত আপোনালোকৰ প্ৰতি বছৰে এনেধৰণে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হয়, 5 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰে আৰু আজি তৃতীয়টো দিন, কেনেধৰণে গোটেই পৰ্ব কেনেধৰণে চলিছে? খুব শান্তি শৃংখলাৰে চলি আছে। যথেষ্ট সমাগম হৈছে ভক্ত ৰাইজৰ। আজি 3 দিন আৰু 2 দিন আছে আমাৰ 5 দিনীয়া কাৰ্যসূচী। আমি পৰম্পৰাগতভাৱে মহাপ্ৰভুৰ এই দৌল উৎসৱ পালন কৰি আহিছোঁ। গতিকে দিনদুৰা কাৰ্যসূচীৰে আমি পালন কৰিছোঁ। ইয়াতে এতিয়া আমাৰ নাগাৰা নাম চলি আছে, আমাৰ অন্ন ভোজনালয়ত অন্ন ভোজন চলি আছে, মাহ প্ৰসাদ সকলো চলি আছে। সন্ধিয়াৰ ভাগত আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। গতিকে ৰাইজে বহুত সহযোগিতা আগবঢ়ায়। যিহেতু উত্তৰ গুৱাহাটীত এটা পৰম্পৰা আছে যে আপোনালোকে কালিৰ দিনটোত গোসাঁইক ফাকুৱা দিছে, আজিৰ দিনটোতহে ৰাইজে ইয়াতে ফাকুৱা খেলে। সেইটো আমাৰ পৰম্পৰাই, কাৰণ কালি আমাৰ মহাপূজা আছিল। মহাপূজাত গোসাঁইৰ মহাপ্ৰভুক ফাকু নিদিয়াকৈ আমাৰ মানুহে নলয়। এইটো এটা অতীজৰ পৰা আমি নিয়মটো পালন কৰি আহিছোঁ। গতিকে আজিৰ পৰাহে আমাৰ মানুহে আমাৰ মাজত ফাকু দিয়া আৰম্ভ কৰে। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল বিষয়ববীয়াগৰাকী, যিহেতু কেনেধৰণে আচলতে তেওঁলোকৰ পৰ্ব সেইসমূহ তেখেতে জনাবলৈ চেষ্টা কৰিলে। এয়া আমি দেখুৱাইছোঁ মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ বাহিৰৰ পৰিৱেশ। অজস্ৰ ভক্তৰ এই মুহূৰ্তত সমাগম ঘটিছে। যথেষ্ট উখল মাখল পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াভাৱে দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু বিভিন্ন স্থানৰ ভক্ত যিহেতু আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? মই আদাবাৰীৰ পৰা আহিছোঁ। যিহেতু দৌল গোবিন্দ মন্দিৰত বহুত ভাল লাগিছে আৰু প্ৰত্যেক বছৰে ইয়াতে বহুত ধুনীয়াকৈ চেলিব্ৰেশ্যন হয়। ইয়াতে আহি মনটো বহুত ভাল লাগিছে। সেৱা কৰিলোঁ, ইয়াতে প্ৰসাদ খোৱাইছে, বহুত ধুনীয়াকৈ এৰেঞ্জমেণ্ট হৈছে। এইবাৰ হোলী আমি কালি কালাৰলেণ্ড চেলিব্ৰেশ্যন কৰিছিলোঁ, আজি ইয়াতে সেৱা কৰিব আহিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু বিভিন্ন প্ৰান্তৰ এনেধৰণে ভক্তসকলৰ সমাগম ঘটিছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে উত্তৰ গুৱাহাটীৰ যি পৰম্পৰা, এই মন্দিৰৰ যি গোসাঁই অৰ্থাৎ মহাপ্ৰভুক প্ৰথমে ফাকুৱা লগোৱা হয় কালিৰ দিনটোত। তেওঁলোকে কালিৰ দিনটোত সেই যি পৰ্ব সেই পৰ্ব সমাপন কৰিছে আৰু আজিৰ দিনটোত যিসকল লোক আছে তেওঁলোকে আবিৰৰ ৰঙেৰে এনেধৰণে তেওঁলোকে ৰঙীন হোৱা পৰিলক্ষিত হৈছে। আৰু এই যি মন্দিৰৰ প্ৰাংগণৰ দৃশ্যাংশ, যথেষ্ট ভক্ত বিভিন্ন স্থানৰ পৰা আহিছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে আহিছে সেৱা গ্ৰহণ কৰাৰ বাবে। আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছোঁ। এফালে চলি আছে নাগাৰা নামৰ যি কাৰ্যসূচী আৰু আনফালে ইয়াতে সেৱা গ্ৰহণ কৰাৰ বাবে বিভিন্ন স্থানৰ ভক্তৰ ভিৰ কৰিছে। ক'ৰ পৰা আহিছে? মই গুৱাহাটীৰ পৰা আহিছোঁ। যিহেতু দৌল গোবিন্দ মন্দিৰৰ যি দৌল উৎসৱ ঐতিহ্য আৰু ইয়াৰে যি সুকীয়া মাদকতা আছে, কি ক'ব? খুবেই বেছি ভাল লাগিছে। আমিও গুৱাহাটীৰ পৰা আহিছোঁ, মানে ইয়াতে যিহেতু 5 দিনীয়াকৈ হয়, আজি 3 দিন হ'লে, তো খুবেই বেছি ভাল লাগিছে। আৰু ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে বিভিন্ন প্ৰান্তৰ যিসকল ভক্ত 5 দিনীয়া কাৰ্যসূচীৰ আজি তৃতীয়টো দিন আৰু তৃতীয়টো দিনতো যথেষ্ট সংখ্যক ভক্তৰ ইয়াতে ভিৰ হোৱা পৰিলক্ষিত হৈছে। ক'ৰ পৰা আহিছে? আমি ইয়াৰে উত্তৰ গুৱাহাটীৰে। গুৱাহাটীৰ আচলতে সুকীয়া এটা পৰিৱেশ এই দৌল উৎসৱক লৈ প্ৰতি বছৰে এনেধৰণৰ এটা সুকীয়া পৰিৱেশ হয়। প্ৰতি বছৰে হয়, আহি ভাল লাগে। এইটো এখন ডাঙৰ পূজা এখন। আমাৰ উত্তৰ গুৱাহাটীৰ মানুহ প্ৰায় গোটেইখিনি থাকে, তাৰোপৰি বাহিৰৰ মানুহ আহে, মানে উৎসৱমুখৰ পৰিৱেশ আৰু এইটো।
জনাইছে এনেধৰণে লোকে লোকাৰণ্য এক পৰিৱেশ আৰু যিসকল ভক্ত আছে ভক্তৰ মনৰ কথাও আমি জনাৰ চেষ্টা কৰিম ক'ৰ পৰা আহিছে হয় মই মালিগাঁৱৰ পৰা আহিছোঁ হয় যিহেতু মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰে এই দৌল উৎসৱক লৈ কি ক'ব কেনেকুৱা ধৰণে ক'ত ক'ত দৌল উৎসৱ বুলি ক'লে ইয়াৰে দৌল গোবিন্দ মন্দিৰত অহাই হয় প্ৰতি বছৰৰ দৰে ইয়াতো অগণন ভক্তৰ সমাগম হয় ভাল লাগিছে আহি পৰিৱেশটো বিৰাটেই ধুনীয়া মই আপোনালোকৰ জৰিয়তে গোটেই অসমবাসীকে দৌল উৎসৱৰ বহুত বহুত শুভেচ্ছা আৰু শুভকামনা জনালোঁ কি ক'ব এইয়া খুব ভাল লাগিছে পৰিৱেশটো ইমান পৃথিৱী আজি হোলীৰ মাজতো মানুহবোৰ যে হোলী নেখেলি ইয়াৰ মন্দিৰলৈ আহিছে কিবা এটা মাহাত্য আছে নিশ্চয় শ্ৰীকৃষ্ণবাৰ এনে আমিও আহিলোঁ প্ৰতি বছৰে আহোঁ এবাৰ মালিগাঁৱৰ পৰা আহিছোঁ খুব ভাল লাগিছে পৰিৱেশটো জাক জমকতে প্ৰতি বছৰে আকৌ উন্নত হওক সেই কামনা কৰোঁ ধন্যবাদ জনাইছোঁ এনেধৰণে সকলোৱে মংগল কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছে পূজা অৰ্চনা কৰিছে যাতে সমাজৰ অসুয়া অশান্তি নাশ হৈ মংগল হয় তাৰ বাবে সকলোৱে কামনা কৰিছে আমিও তেওঁলোকৰ মনৰ বতৰা ল'বলৈ চেষ্টা কৰিছোঁ আৰু দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ অজস্ৰ লোক এই মুহূৰ্তত ভিৰ কৰা পৰিলক্ষিত হৈছে যিহেতু এফালে শক্তিৰসৰ বন্যা আনফালে আচলতে যিসমূহ পূজাৰ কাৰ্যক্ৰমণিকা অৰ্থাৎ যিসমূহ বৈদিক ৰীতি নীতি আছে সেইসমূহ সমাপন কৰি থকা হৈছে এয়া মূল মন্দিৰৰ দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াতো যথেষ্ট লোক শাৰী পাতি তেওঁলোকে সেৱা গ্ৰহণ কৰাৰ বাবে এনেধৰণে ৰৈছে আৰু আমি ইতিমধ্যে জনাইছোঁ যে ইয়াতে 5 দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে আৰু তৃতীয়টো দিন আজি আৰু তৃতীয়টো দিনতো এনেধৰণৰ অজস্ৰ লোক লানি নিচিগা ভিৰ দেখিবলৈ পোৱা গৈছে ক'ৰ পৰা আহিছে শিলপুখুৰীৰ পৰা যিহেতু দৌল গোবিন্দ মন্দিৰৰ দৌল উৎসৱ এটা সুকীয়া পৰিৱেশ ইয়াতে হয় আৰু দেখিছে যথেষ্ট সংখ্যক লোক আপোনালোকে সেইকাৰণে ভাল লাগিছে ইয়াতে আহোঁৱেই প্ৰত্যেকবাৰে ভাল লাগে ইয়াতে আহি পেলাই ইয়াৰ মানে হেৰিবিলাক চাই ভাল লাগে থেংক ইউ আজি শিলপুখুৰীৰ পৰাই আহিছোঁ কি ক'ম মানে ভাল লাগিছে ইয়াতে আহিছোঁ কিমান ভাল এটা পৰিৱেশ আজি হাজাৰ হাজাৰ মানুহৰ দৰ্শন হৈছে সেইটোৱে ভাল লাগিছে আৰু এনেধৰণে যথেষ্ট সংখ্যক লোক বিভিন্ন প্ৰান্তৰ পৰা অৰ্থাৎ কেৱল গুৱাহাটীৰে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে সমাগম ঘটিছে আৰু আমিও সেই দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ সেৱা গ্ৰহণ কৰাৰ বাবে মূল মন্দিৰ চৌহদত এনেধৰণৰ যিসকল ভক্তপ্ৰাণ ৰাইজ তেওঁলোকৰ ভিৰ হৈছে আমি ইতিমধ্যেই জনাইছোৱে যে অন্তিমটো দিন অৰ্থাৎ 17 তাৰিখে 17 মাৰ্চত যি কাৰ্যসূচী দৌল উৎসৱৰ কাৰ্যসূচী সেয়া সমাপন হ'ব আৰু অৰ্থাৎ সেইদিনা তেওঁলোকে মহাপ্ৰভুৰ যি বিগ্ৰহ সেই বিগ্ৰহ লৈ দৌল যাত্ৰা কৰিব আৰু সেই দৌল যাত্ৰাৰ জৰিয়তেই এই যি ঐতিহ্যমণ্ডিত দৌল উৎসৱ আছে সেই দৌল উৎসৱৰ সামৰণি পৰিব বৰ্তমান তৃতীয়টো দিনৰ কেনেধৰণৰ কাৰ্যসূচী বা তৃতীয়টো দিনত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে যিহেতু ইতিমধ্যেই সকলোৱে দেখিছে যথেষ্ট উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশত এই গোটেই যিসমূহ বৈদিক ৰীতি নীতিৰে যিসমূহ পূজা অৰ্চনা আছে সেয়াসমূহ সমাপন কৰা হৈছে আৰু এফালে যদি নাগাৰা নাম চলিছে আনফালে ইয়াতে সেৱা গ্ৰহণ কৰাৰ বাবে যিসকল ভক্তপ্ৰাণ ৰাইজ তেওঁলোকে ইয়াতে শাৰী পাতিছে আৰু আমিও দেখুৱাৰ চেষ্টা কৰিলোঁ তৃতীয়টো দিনৰ কেনেধৰণৰ কাৰ্যসূচী বিভিন্ন প্ৰান্তৰ পৰা আহিছে ক'ৰ পৰা আহিছে দাদা ক'ৰ পৰা গুৱাহাটীৰ পৰা গুৱাহাটী এইটো প্ৰত্যেক বছৰে হয় ইয়াতে হোলীৰ দিনাখন সেইটো এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্তগণ আহিছে আৰু আমিও দেখুৱাৰ চেষ্টা কৰিলোঁ আৰু সকলো এনেধৰণে শাৰী পাতি তেওঁলোকে সেৱা গ্ৰহণ কৰাৰ বাবে এনেধৰণে শাৰী পাতিছে আৰু যথেষ্ট এক লানি নিচিঙা খুব ভক্তৰ বোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মন্দিৰ সত্ৰসমূহত কেনেধৰণৰ পৰিৱেশ দৌল উৎসৱক লৈ সেয়াও আমি দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু অকণমান বাইদেউ ক'ৰ পৰা আহিছে বেলতলা যিহেতু উত্তৰ গুৱাহাটীৰ দৌল উৎসৱ যথেষ্ট মাদকতা আছে পৰিৱেশ হয় ইয়াতে কি ক'ব বিৰাটেই ভাল লাগিছে আগতেও আহিছোঁ মই ভাল লাগে সেইকাৰণেই মই আহোঁ ফাকুৱাত এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা আহিছে আৰু আমি দেখুৱাৰ চেষ্টা কৰিলোঁ আৰু এই মুহূৰ্তৰ কেনেধৰণৰ পৰিৱেশ অৰ্থাৎ যিসকল ভক্তপ্ৰাণ ৰাইজ ইতিমধ্যে যথেষ্ট সংখ্যক আহি ইয়াতে ভিৰ কৰিছে আৰু সেৱা গ্ৰহণ কৰাৰ বাবে যিহেতু ইয়াতে যিসমূহ বৈদিক ৰীতি নীতিৰে কাৰ্যক্ৰমণিকা আছে সেয়া চলি আছে আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ যে মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰৰ কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে তৃতীয়টো দিনত আৰু পৰৱৰ্তী সময়ত আমি দেখুওৱাৰ চেষ্টা কৰিম যে ইয়াতে নাগাৰা নামৰ অনুষ্ঠান কেনেধৰণে চলিছে আৰু লগতে আন আন কিসমূহ কাৰ্যক্ৰমণিকা কেনেধৰণে চলে সেয়াও দেখুৱাই যাবলৈ চেষ্টা কৰিম
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত